নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ কিয়নো কণ্ঠশিল্পী জুবিন গাৰ্গ এতিয়া একাংশ শিল্পীৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজনীতিত জড়িত শিল্পীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে হাৰ্থবগৰাকীয়ে আমি এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ কিয়নো একাংশ শিল্পীৰ বিৰুদ্ধে সৰব হৈ পৰিছে হাৰ্থব জুবিন গাৰ্গ ৰাজনীতিত জড়িত শিল্পীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জুবিন গাৰ্গে আৰ্টিষ্ট 11ত নিষিদ্ধ কৰিছে ৰাজনীতিত যোগদান কৰা শিল্পীসকলক আৰ্টিষ্ট 11ত নিষিদ্ধ কৰা হৈছে ৰাজনীতিত যোগদান কৰা শিল্পীসকলক শিল্পী একাদশ আপোচবিহীন আৰু প্ৰগতিশীল বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে শিল্পীসকলক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে শেহতীয়াকৈ ৰাজ্যত যেহেতু বহু শিল্পীয়ে যোগদান কৰিছে ৰাজনীতিত আৰু তেনে সময়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিছে হাৰ্থব জুবিন গাৰ্গে আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছে একাংশ শিল্পীৰ বিৰুদ্ধে সৰব হৈ উঠিছে শিল্পী জুবিন গাৰ্গ ৰাজনীতিত জড়িত শিল্পীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে হাৰ্থবগৰাকীয়ে এই মুহূৰ্তত জুবিন গাৰ্গৰ যি ফেচবুক পোষ্ট সেই পোষ্ট আমি দেখুৱাই আছোঁ তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰ্টিষ্ট 11ত নিষিদ্ধ কৰিছে ৰাজনীতিত যোগদান কৰা শিল্পীসকলক আৰু আৰ্টিষ্ট 11 অৰ্থাৎ শিল্পী একাদশ আপোচবিহীন আৰু প্ৰগতিশীল বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে আমি এই মুহূৰ্তত জুবিন গাৰ্গৰ সেই ফেচবুক পোষ্ট আমি দেখুৱাইছোঁ এনাউন্সিং অল দ্য প্লেয়াৰ্ছ হু আৰ ৰিলেটেড টু এনি পলিটিকেল পাৰ্টিজ won't be allowed to play in my team আমি এই মুহূৰ্তত জুবিন গাৰ্গৰ সেই ফেচবুক পোষ্টটো দেখুৱাইছোঁ জুবিন গাৰ্গৰ আৰ্টিষ্ট 11 নামৰ যি এক খেলৰ দল আছিল সেই দলত এতিয়া নিষিদ্ধ কৰা হৈছে ৰাজনীতিত যোগদান কৰা শিল্পীসকলক শেহতীয়াকৈ ৰাজ্যত ৰাজনীতিত যোগদান কৰা শিল্পীৰ জোৱাৰ উঠিছিল আৰু তাৰ পাছতে জুবিন গাৰ্গে সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গ সৰব হৈ উঠিছে সেইসকল শিল্পীৰ বিৰুদ্ধে আৰু মুকলিকৈ জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে যে আৰ্টিষ্ট 11ত নিষিদ্ধ কৰা হৈছে সেইসকল শিল্পীক যিসকল শিল্পীয়ে ৰাজনীতিত যোগদান কৰিছে আৰ্টিষ্ট 11 জুবিন গাৰ্গ আৰ্টিষ্ট 11 অৰ্থাৎ শিল্পী একাদশ আপোচবিহীন আৰু প্ৰগতিশীল বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ফেচবুকত এইদৰে জুবিন গাৰ্গে পোষ্ট কৰিছে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে আমি অধিক তথ্যৰ বাবে এবাৰ পুনে পুনে সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক ভাস্কৰৰ সৈতে ভাস্কৰ উপস্থিত আছে ডেস্কত অধিক তথ্য কি আছে কণ্ঠশিল্পী জুবিন গাৰ্গ এবাৰ সৰব হৈ উঠিছে একাংশ শিল্পীৰ বিৰুদ্ধে যিসকল শিল্পীয়ে শেহতীয়াকৈ ৰাজনীতিত যোগদান কৰিছে তেওঁলোকক আৰ্টিষ্ট 11ত নিষিদ্ধ কৰা হৈছে এজশ্ৰী হয় নেত্ৰজিৎ বৰা জুবিন গাৰ্গৰ এটা বৃহৎ ঘোষণা বুলি ক'ব লাগিব যিসকল শিল্পী ইতিমধ্যে ৰাজনৈতিক দলত তেওঁলোকে যোগদান কৰিলে সেইসকল লোকক কোনো কাৰণত জুবিন গাৰ্গ একাদশ টীমত তেওঁ যোগাযোগ হ'বলৈ বা তেওঁলোকক লৈ জুবিন একাদশ তেওঁলোকে আগবঢ়াই নিনিও বুলি জুবিন গাৰ্গে ঘোষণা কৰিছে আৰু যিসকল এটা কথা ক'ব লাগিব যে ৰাজনৈতিক দলত যিসকল লোক বা শিল্পী জড়িত হৈ পৰিছে তেওঁলোকে যোগদান কৰিছিল কিছুদিনৰ পূৰ্বে এটা দিনৰ পূৰ্বে তেওঁলোকক কোনো কাৰণত জুবিন একাদশত তেওঁ জড়িত হ'বলৈ নিদিয়ে আৰু জড়িত নাথাকে বুলি তেওঁ স্পষ্ট কৰি দিছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই জুবিন একাদশ যি ফুটবল টীম সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ নিজা প্ৰচেষ্টাত বা গোটেই সম্পূৰ্ণ টীমটোৰ প্ৰচেষ্টাত এক ব্যাপক জনজাগৰণ সৃষ্টি কৰিবলৈ তেখেতসকলে সম্পন্ন কৰিছিল কেৱল নগৰ অঞ্চলত নহয় গাঁৱে ভূঞে তেওঁলোকে ফুটবল খেল অনুষ্ঠান কৰি তেখেতলোকে এক বিশেষ পুঁজি গঠন কৰিছিল আৰু যি পুঁজিৰ সংগ্ৰহৰ এক বিশেষ মহৎ উদ্দেশ্য আগত ৰাখি জুবিন গাৰ্গে এই কাৰ্য আগবঢ়াই নিছিল যে ৰাজ্যত যিসকল শিল্পী তেখেতলোকৰ শৰীৰৰ অৱস্থা যেতিয়া দুৰ্বল হৈ পৰে তেখেতলোকৰ আৰ্থিক অৱস্থা যেতিয়া দুৰ্বল হৈ পৰে তেনে সময়ত জুবিন গাৰ্গৰ টীমে যি বৰঙণি সংগ্ৰহ কৰিছিল সেই বৰঙণি তেওঁলোকে শিল্পীসকললৈ আগবঢ়ায় কিন্তু এই মহৎ কাৰ্যত জুবিন গাৰ্গ জড়িত হৈ আছিল নিজে ওতপ্ৰোতভাৱে কিন্তু একাংশ শিল্পী এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা একাংশ শিল্পী আমি ক'ব লাগিব যে বাবু বৰুৱা আৰু অজয় ফুকন এই দুগৰাকী শিল্পী জুবিন গাৰ্গৰ কাষত অতি ওতপ্ৰোতভাৱে আৰু কাষৰ পৰা জড়িত হৈ আছিল আমি খেলপথাৰত জুবিন গাৰ্গক যেতিয়া দেখা পাওঁ তেন্তে আন শিল্পীসকল যেনে বাবু বৰুৱাকে প্ৰমুখ্য কৰি আমি অজয় ফুকনকো দেখা পাওঁ লগতে আন শিল্পীসকলো আছে কিন্তু উল্লেখ কৰিব লাগিব যে বাবু বৰুৱা আৰু অজয় ফুকন বিশেষভাৱে জড়িত হৈ আছিল কিন্তু কিছুদিনৰ পূৰ্বে ভাৰতীয় কংগ্ৰেছ জাতীয় কংগ্ৰেছ আৰু জনতা পাৰ্টিত বা বিজেপিত যিসকল শিল্পী জড়িত হ'ল বা তেওঁলোকে ৰাজনৈতিক দলত যোগদান কৰিলে তেখেতসকলক লৈ যেন এতিয়া জুবিন গাৰ্গ অসন্তুষ্ট হৈ পৰিছে তেখেতসকলৰ ৰাজনৈতিক কাৰ্যকলাপত তেখেতলোকৰ শেহতীয়া স্থিতিক লৈ জুবিন গাৰ্গ যেন অসন্তুষ্ট হৈ পৰিছে আৰু জুবিন গাৰ্গে তেখেতে নিজেই কৈ থাকে যে মই কোনো কাৰণত ৰাজনৈতিক দলৰ সৈতে মই জড়িত নহওঁ কোনো নতুন দল হওক বা পুৰণা দল হওক ক'তে মই যোগদান নকৰোঁ
আৰু তেনে প্ৰেক্ষাপটত তেখেতৰ হুৱে বাৱে থকা যিসকল শিল্পী তেখেতসকলৰ কাৰ্যত জুবিন গাৰ্গ অতিষ্ঠ হৈ পৰিছে আৰু অৱশেষত ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত গুৰুত্বভাৱে তেখেতে স্পষ্টভাৱে জনাইছে যে কোনো ৰাজনৈতিক ব্যক্তিক এই দলত আমি জড়িত হ'বলৈ নিদিওঁ আৰু যিসকল লোক ইয়াত জড়িত হ'ব তেখেতসকলৰ সৈতে আমাৰ কোনো ধৰণৰ যোগাযোগ নাথাকিব। অৰ্থাৎ জুবিন গাৰ্গৰ যি প্ৰগতিশীল এই চিন্তা, এই প্ৰগতিশীল চিন্তাত কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিক লগত লৈ জুবিন গাৰ্গে এই কাম নকৰে বুলি তেখেতে স্পষ্ট কৰি দিছে। আৰু জুবিন গাৰ্গে কৈছে যে আমাৰ জুবিন একাদশ হৈছে আমাৰ এক আপোচহীন নীতি আদৰ্শৰে আমি আগবাঢ়ি যাম। কোনো ধৰণৰ ৰাজনৈতিক নেতা পালিন তাক লগত লৈ জুবিন গাৰ্গে এই কাম আগবঢ়াই নিবলৈ তেখেতে বদ্ধপৰিকৰ নহয়। আৰু তেখেতৰ এটা কথা ঘোষণা আমি ইতিমধ্যে কৈছে যে মই কোনো ধৰণৰ ৰাজনৈতিক দলত যোগদান নকৰোঁ। আৰু শেহতীয়াভাৱে বাবু বৰুৱা, বিদ্যাসাগৰ, যতীন বৰা আৰু আশা বৰদলৈ আদিকে ধৰি বিভিন্ন শিল্পী ৰাজনৈতিক দলত তেখেতলোকে যোগদান ইতিমধ্যে তেওঁলোকে কৰিছে। আৰু এই কাৰ্যক জুবিন গাৰ্গে যেন সহজভাৱে ল'ব পৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি 2টা দিনৰ অন্তত জুবিন গাৰ্গে স্পষ্টভাৱে আৰু কঠোৰভাৱে জুবিন গাৰ্গে জনাই দিছে যে কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ সৈতে জুবিন একাদশ জড়িত নহয় আৰু ভৱিষ্যতেও এই দলৰ সৈতে বা এই জুবিন একাদশ টীমৰ সৈতে কোনো ধৰণৰ ৰাজনৈতিক শিল্পীক জুবিন গাৰ্গে লগত নলয় আৰু জুবিন গাৰ্গে কোনো ধৰণৰ ৰাজনৈতিক নেতাক জড়িত নলৈ এই আপোচহীন সংগ্ৰাম তেখেতে আগবঢ়াই নিয়াৰ ঘোষণা কৰিছে। আৰু সামাজিক মাধ্যমত বৰ্তমান সময়ত এটা ডাঙৰ ঘোষণা বুলি ক'ব লাগিব, জুবিন গাৰ্গৰ এটা ডাঙৰ ঘোষণা। আৰু এই ঘোষণাৰ পিছতেই সমগ্ৰ ৰাজ্যত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ তেখেতৰ হুৱে বাৱে থকা শিল্পীসকলক লগত লৈ জুবিন গাৰ্গে যিসকল হুৱে বাৱে আছিল জুবিন গাৰ্গৰ লগত সেইসকল শিল্পী ৰাজনৈতিক দলত তেখেতলোকে জড়িত হৈ পৰিছে। তেখেতলোকৰ শিল্পীৰ পৰিচয় হয়তো কিছু পৰিমাণে স্মৃত হৈ পৰিছে। আৰু শিল্পীৰ পৰিচয়তকৈ তেখেতসকলৰ আজিৰ তাৰিখৰ পৰিচয় হৈছে তেখেতলোক এজন ৰাজনৈতিক নেত্ৰ। হয় ভাস্কৰ চুতীয়া, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ভাস্কৰ চুতীয়া সবিশেষ জনালে। জুবিন গাৰ্গ এতিয়া একাংশ শিল্পীৰ বিৰুদ্ধে সৰব হৈ উঠা পৰিলক্ষিত হৈছে। ৰাজ্যত যিহেতু ৰাজনৈতিক দলত শিল্পী সমাজে যোগদান কৰাৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছিল। বহু শিল্পীয়ে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছিল। শেহতীয়াকৈ ৰাজ্যজুৰি একাংশ শিল্পী সমালোচিত হৈছে। কিন্তু তাৰ মাজতে জুবিন গাৰ্গে শেহতীয়াকৈ যি ফেচবুক পোষ্ট কৰিছে সেই পোষ্টে বিশেষ চৰ্চা লাভ কৰিছে। কাৰণ জুবিন গাৰ্গে শেহতীয়াকৈ ফেচবুক পোষ্টৰ জৰিয়তে নিষিদ্ধ কৰিছে আৰ্টিষ্ট 11ৰ সেইসকল শিল্পীক যিসকল শিল্পীয়ে ৰাজনীতিত যোগদান কৰিছে। যিহেতু ইয়াৰ পূৰ্বে যিসমূহ ফুটবল খেল হয় বা বিভিন্ন কাৰ্যকলাপত জুবিন গাৰ্গৰ হুৱে বাৱে আছিল কণ্ঠশিল্পী বাবু আৰু একে সময়তে অজয় ফুকন। কিন্তু শেহতীয়াকৈ বাবু আৰু অজয় ফুকনে যোগদান কৰিছে কংগ্ৰেছত। একে সময়তে দেখা পোৱা গৈছে যে যতীন বৰাই যোগদান কৰিছে বিজেপিত, হিমন্ত শেখৰে যোগদান কৰিছে বিজেপিত, বহু লোকে তেনেদৰে বিজেপিত যোগদান কৰিছে। একাংশ শিল্পী বিজেপিত যোগদান কৰা বা কংগ্ৰেছত যোগদান কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলত যোগদান কৰাৰ কাৰণে। আৰু শেহতীয়াকৈ হাৰ্থব জুবিন গাৰ্গে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ফেচবুক পোষ্ট কৰিছে। আৰু ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰ্টিষ্ট 11ৰ সেইসকল লোকক নিষিদ্ধ কৰা হৈছে যিসকলে ৰাজনীতিত যোগদান কৰিছে। সেইসকল শিল্পীক নিষিদ্ধ কৰা হৈছে। এতিয়াৰ পৰা আৰ্টিষ্ট 11ত তেওঁলোকক খেলিবলৈ দিয়া নহয় বা তেওঁলোক নাথাকিব, এনেধৰণে ঘোষণা কৰিছে। আমি পুনৰ এবাৰ জুবিন গাৰ্গৰ সেই ফেচবুক পোষ্টটো দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণকৈ। আৰু জুবিন গাৰ্গে লিখিছে যে এনাউন্সিং অল দ্য প্লেয়াৰ্ছ হু আৰ ৰিলেটেড টু এনি পলিটিকেল পাৰ্টিজ ওন্ট বি এলাউড টু প্লে ইন মাই টিম, উইল বি ফৰ্মিং এ নিউ টিম। জুবিন গাৰ্গ আৰ্টিষ্ট 11 ইজ progressive and uncompromising. Only socialists are allowed to play football with a cause. Bande Mataram. জুবিন গাৰ্গৰ এই ফেচবুক পোষ্টে বিশেষ চৰ্চা লাভ কৰিছে। যিহেতু আৰ্টিষ্ট 11 অৰ্থাৎ শিল্পী একাদশ এক আপোচবিহীন আৰু প্ৰগতিশীল বুলি ঘোষণা কৰিছে শিল্পী জুবিন গাৰ্গে। আৰু শেহতীয়াকৈ জুবিন গাৰ্গে যিসকল শিল্পীয়ে ৰাজ্যৰ ৰাজনৈতিক দলত যোগদান কৰিছে সেইসকল শিল্পীক আৰ্টিষ্ট 11ত নিষিদ্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে। আৰু যি জুবিন গাৰ্গৰ আনুষ্ঠানিক ঘোষণা এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।